रुको जरा सबर करो। हेलो एवरीवन, गुड मर्निंग। আকৌ এটা নতুন ডেইলি ব্লগলৈ স্বাগতম আপোনালোকক। মোৰ হৈ গুপ্তেশ্বৰ মন্দিৰত শৰাই এখন আগবঢ়াই থৈছিলোঁ, গতিকে আমি দুয়ো আজি গুপ্তেশ্বৰ মন্দিৰত শৰাই এখন দিবলৈ গৈ আছোঁ। বিচাৰিছো প্ৰণয় ফাগুন, তুমিয়ে তো মোৰ আপোন। তুমি জানানে মোৰ হৃদয় আশাবৰী, তুমি বিচাৰিছো প্ৰণয় ফাগুন। আৰু এইখন প্ৰথম গেটখন, এইফালে সোমাই যাব লাগে। আৰু এয়া আমি পাই গলোহি মন্দিৰ। ৰধৈ নামানা মোৰে প্ৰাণতে। গাড়ীখন আমি পাৰ্কিং কৰি লৈ এয়া আমি শৰাই আৰু ভোগ আগবঢ়াই দিব গৈ আছোঁ। শৰাই আৰু ভোগ আগবঢ়াই লৈ আমি ইয়াতে চাকি বন্তি জ্বলাই দিলোঁ। আৰু এয়া চাকি বন্তি জ্বলাই লৈ আমি ভিতৰৰ মন্দিৰ ভাগলৈ গৈ আশীৰ্বাদ ল'বলৈ এয়া লাইন ধৰি আছোঁ। যিহেতু আজি সোমবাৰ, মানুহ বহুত ভিৰ আছিলে, লাইন ধৰিবলগীয়া হৈছে। আৰু আমি এয়া আশীৰ্বাদ লৈ কৰি নিৰ্মালীবোৰ এয়া গাড়ীতে থৈ মেলি প্ৰসাদ আৰু ভোগ দেৰি হ'ব বুলি কোৱা দেখি আমি এতিয়া এনেই এপাক ঘূৰিবলৈ গৈছোঁ। আৰু এয়া দেখিছে ইমান এটা ধুনীয়া পৰিৱেশ আৰু ডাঙৰ এৰিয়া। আপোনালোকে যদি অহা নাই তেতিয়াহ'লে আহিব এবাৰ। শিঙৰিত আছে গুপ্তেশ্বৰ মন্দিৰ ভাগ। যদি আপোনালোকে অহা নাই তেতিয়াহ'লে এপাক আহি চাব। আৰু এইফালে দেখিছে ওপৰলৈও এভাগ মন্দিৰ আছে। আৰু মোৰ প্ৰব্লেমৰ কাৰণে মই ওপৰৰ মন্দিৰ ভাগলৈ যোৱা নাই।
আমাক এয়া প্ৰসাদ দিলে, শৰাই প্ৰসাদ, আৰু আমি ভোগ আগবঢ়াইছিলোঁ আৰু ভোগ বনাই আছে, অলপ দেৰি হ'ব, সেইটো কাৰণে আমি ইয়াতে আহি প্ৰসাদ অলপ খাইছোঁ। এয়া ৰাতিপুৱা একো খাই অহা নাই, ভোক লাগিছে, প্ৰসাদকে খাইছোঁ। আৰু এয়া এটা কি ধুনীয়া ঠাণ্ডা পৰিৱেশ। আৰু আমাক এয়া ভোগ দিলে, ভোগ আমি লৈ পেলাই মন্দিৰৰ অকণমান আগত আহি ভোক লগা দেখি আমি দুয়োজনে এনেকৈ উলিয়াই পেলাই অকণমান খালোঁ। আৰু তাতে গৰম হৈ আছিলে, বহুত টেষ্টিও আছিলে খাই, বহুত ভাল লাগিলে। আৰু যিহেতু আমাৰ অকণমান কাম আছে বেলেগ, সেইটো কাৰণে আমি অলপ সোনকালে ওলাবলগীয়া হ'ল। A few moments later. আৰু এয়া এতিয়া আমি ঘৰ আহি পাই গ'লোহি। আৰু ঘৰ আহি পাই গৈ গম পালোঁ যে কেক এটা অৰ্ডাৰ আছে, আৰু গতিকে কেকটো লৰালৰিকৈ বনাই দিব লাগে 6টা বজাত। আৰু এয়া কেকৰ স্পঞ্জটো বনোৱা হৈ গ'ল। আৰু এয়া কেকটো গৰমে গৰমে মই কাটিং কৰি ফেনৰ তলত দি দিছোঁ ঠাণ্ডা হ'বলৈ। কাৰণ কিয় মানে 5:30, এতিয়া বৰ্তমান 5:30 বাজিছে, আৰু 6টা বজাত কেকটো ল'ব কাষ্টমাৰে। আৰু লৰালৰিকৈ মই হাজবেণ্ডক বিট কৰিব দিছোঁ ক্ৰীমখিনি। আৰু আইচিং কৰাটো আপোনালোকক মই দেখাব নোৱাৰিলোঁ, কাৰণ বহুত জল্দি কৰিব লগা হৈছিলে। আৰু এয়া হ'ল কেকৰ ফাইনেল ডিজাইনটো। কাষ্টমাৰৰ ডিমাণ্ড আছিলে এইটো ডিজাইন, গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু এয়া মই কাষ্টমাৰক এয়া কেকটো দিলোঁ।